নমস্কাৰ DY365 দৃষ্টিপাত অনুষ্ঠানৰ সৈতে মই প্ৰাঞ্জিত শইকীয়া দৃষ্টিপাতত আজিৰ অতিথি এই মুহূৰ্তত ৰাজ্যৰ আটাইতকৈ চৰ্চিত যুৱকজন ছাত্ৰ ৰাজনীতিৰ পৰা তেওঁ প্ৰত্যক্ষ ৰাজনীতিলৈ আহিছে আৰু ৰাজনীতিলৈ আহিয়ে তেওঁ এটা দলক নিজে গঠন কৰা এটা দলক সমুখৰ পৰা তেওঁ নেতৃত্ব দিছে তেওঁ এজন সুবক্তা আৰু অসমবাসীৰ হাজাৰ হাজাৰ লোকৰ তেওঁৰ ওপৰত যথেষ্ট আশা আছে তেওঁক লৈ যথেষ্ট সপোন দেখিছে সমান্তৰালভাৱে বহুবোৰ প্ৰশ্ন উদয় হৈছে আৰু এই প্ৰশ্নবোৰৰ উদয় হোৱা প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক মই গগৈ ডাঙৰীয়া আপোনাক মোৰ ষ্টুডিঅ'লৈ মোৰ শ্ব'লৈ স্বাগতম জনাইছোঁ আজি আপোনাৰ জন্মদিন প্ৰথমতেই মই আপোনাক শুভেচ্ছা জনাইছোঁ আপোনাৰ আশাবোৰ পূৰণ হওক আপোনাৰ সপোনবোৰ পূৰণ হওক আৰু আপোনাক লৈ অসমবাসীয়ে যিবোৰ সম্ভাৱনা দেখিছে অসমবাসীৰ সেই সম্ভাৱনা বাস্তৱ হওক ছাত্ৰ নেতা হিচাপে এই ষ্টুডিঅ'ত বহুবাৰ আপোনাৰ সৈতে মুখামুখি হৈছোঁ মোৰ বহু অনুষ্ঠানলৈ আপুনি আহিছে কিন্তু ৰাজনৈতিক নেতা হিচাপে লুৰিণজ্যোতি গগৈ ষ্টুডিঅ'ত মোৰ সন্মুখত এই প্ৰথম মই ৰাজনীতিৰ প্ৰশ্ন কৰিছোঁ স্বাভাৱিকভাৱে ৰাজনীতিৰ প্ৰশ্ন আজি কৰিব লাগিব আপুনি ৰাজনৈতিক অভিযান আৰম্ভ কৰিলে ছাত্ৰ ৰাজনীতিৰ পৰা ৰাজনীতিলৈ আহিলে যি পৰিৱৰ্তনৰ সপোন দেখি বা জনতাক যি পৰিৱৰ্তনৰ সপোন দেখুৱাই আপুনি ৰাজনীতিলৈ আহিছে দায়িত্ব লোৱাৰ পৰা এই কেইদিনৰ ভিতৰত আপুনি কিমান দূৰ অনুভৱ কৰিছে এই আপোনাৰ সপোন কিমান দূৰ বাস্তৱ হ'ব আপুনি যিবিলাক এই কেইদিনত দেখিছে এক্সপেক্টেশ্যন মতে হৈছে নে নাই নিশ্চিতভাৱে হৈছে কাৰণ অসমৰ জনগণৰ হাতত কোনো বিকল্প নাছিল আৰু মানুহৰ মনত অন্তৰত বিচাৰি থকা যিবোৰ লক্ষ্য যিবোৰ চিন্তা যিবোৰ পৰিকল্পনা সেই কথাবোৰকে আমি প্ৰতিনিধিত্ব কৰিছিলোঁ গতিকে এই যাত্ৰাটোৰ লগত মোৰ ব্যক্তিগত কোনো ধৰণৰ ইয়াত মানে ব্যক্তিগত আকাংক্ষা বা ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থ বা নিজকে প্ৰতিষ্ঠা কৰাৰ চিন্তা ইয়াত জড়িত হৈ থকা নাই এই যাত্ৰাটোক মই অসমৰ জাতীয় জীৱনৰ কাৰণে সমাজ জীৱনৰ কাৰণে সেৱাৰ মানসিকতাৰে মই আগবাঢ়ি অহাৰ এটা মই মানে এটা আধাৰ বা এটা যাত্ৰা বুলি ক'ব খুজিছোঁ গতিকে এই সময়ছোৱাত মই অসমৰ জনগণৰ পৰা যথেষ্ট উৎসাহ দেখিছোঁ তেওঁলোকৰ মনৰ কথাবোৰ মই প্ৰতিনিধিত্ব কৰিব পাৰিছোঁ বুলি মই অনুভৱ কৰিছোঁ কাৰণ তেওঁলোকে মোৰ কথাবোৰৰ মাজত তেওঁলোকৰ চিন্তাবোৰ বিচাৰি পাইছে আৰু সেইকাৰণে মানুহৰ মাজত যথেষ্ট আশা আছে যি অঞ্চললৈকে গৈছোঁ সেই পৰিৱেশ আমি দেখিছোঁ গতিকে মই আশা কৰাৰ ধৰণে আগবাঢ়িছোঁ সময়টো আপোনালোকেও কৈ আছে বহুবাৰ যথেষ্ট কম হৈছে কৰোনাৰ পৰিস্থিতিৰ কাৰণে গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পৰা নগ'ল গতিকে মই ভাবোঁ যে আমি লক্ষ্যত উপনীত হ'ব পাৰিম এটা কথা আপোনালোকে জাতীয়তাবাদৰ কথা কৈছে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতাৰ কথা কৈছে কিন্তু আমাৰ যিখন তথাকথিত অসম আৰু অসমীয়া মানে অসমীয়া বুলি কৈছোঁ কাৰণ আমি সাধাৰণভাৱে অসমীয়াৰ যিটো সংজ্ঞা দিওঁ সেইটোৰ পৰিসৰটো যথেষ্ট সীমিত পৰিসৰটো যথেষ্ট কম মূলতঃ সেই তথাকথিত বুলিয়ে কৈছোঁ শব্দটো তথাকথিত অসমীয়াসকলৰ মাজত আস্থাৰে এটা ৰাজনৈতিক দল গঠন কৰি এই বৃহৎ অসমখনত কিমান দূৰ আপোনালোক সফল কাম হ'ব পাৰিব কাৰণ 1985 চনৰ পৰিস্থিতি যদি চাওঁ সেই মুহূৰ্তত ধৰি লওক অগপৈ কাৰ্বি পাহাৰতো আসন পাইছিল তেওঁলোকৰ এটা প্ৰভাৱ বৰাক উপত্যকাতো আছিল আপোনালোকৰ ক্ষেত্ৰত সেইখিনি কিমান দূৰ দেখিছে আপুনি মই একেবাৰে ঠেক গন্ধিৰ মাজত তথাকথিত অসমীয়াৰ মাজত গোটেই বস্তুটো সীমাবদ্ধ কৰিব খোজা নাই আৰু সেইকাৰণে বহুবাৰ কৈছোঁ যে ইনক্লুচিভ পলিটিক্সৰ যিটো কথা তাৰ গত্যন্তৰ নাই কাৰণ আমি সমন্বয়েৰে আমি গোটেই সমাজখন গঢ়িব লাগিব গতিকে কোনোবা এটা ছেকশ্যনক কোনোবা বা বেলেগ ৰাজ্যৰ পৰা অহা আমাৰ ইয়াত জাতি ভাষা কৃষ্টি সংস্কৃতি আদৰি লোৱা মানুহক আমি পৃথকে চালে নহ'ব কাৰণ আমি এইখন অসমত হেমাংগ বিশ্বাসৰ তেওঁলোকৰ যিবোৰ অৰিহণা এয়াও দেখিছোঁ পুলক বেনাৰ্জীৰ অৰিহণাও দেখিছোঁ অসমৰ সমাজ জীৱনত আজান ফকীৰৰ আদৰ্শৰ কথাও সদায় প্ৰাসংগিকতা আছে গতিকে ইয়াত সকলো গোষ্ঠী সকলো ধৰ্মাৱলম্বী লোক যিসকল বাস্তৱত সেইটো কিমান দূৰ সম্ভৱ হ'ব মানে ভাষণ আপোনাৰ ধাৰণা আৰু বাস্তৱৰ মাজত যথেষ্ট তফাত থাকি বাস্তৱৰ দৃষ্টিভংগী যদি আপুনি
পইচাৰে জোখে টকা পইচাৰ ৰাজনীতিৰে জোখে তেতিয়াহ'লে এইটো বেলেগ কথা আমি সেই দৃষ্টিৰে জুখিব খোজা টকা পইচাই নহয় সামগ্ৰিকভাৱে আপোনালোকৰ প্ৰভাৱ বৰাক উপত্যকাত আপোনালোকৰ প্ৰভাৱ বৰাক উপত্যকা নামনি অসমত কি হ'ব বড়োভূমিত কি হ'ব নহয় সকলো প্ৰান্ততে এই ধাৰণাটো মানুহে এতিয়া তীব্ৰতাটো উপলব্ধি কৰিছে হ'ব টাইম ফেক্টৰ এটা আছে আমি কিমান খৰকে আমি এই মানুহৰ মাজলৈ লৈ যাব পাৰোঁ সেই কথাটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব সেইকাৰণে আমি ৰণকৌশল তৈয়াৰ কৰিছোঁ সেইকাৰণে নতুন বছৰৰ পৰা আমাৰ নামনি অসমৰ যাত্ৰা আৰম্ভ হ'ব 3 তাৰিখৰ পৰা 3 জানুৱাৰীৰ পৰা নামনি অসমৰ মানুহৰ মাজত ইতিমধ্যে মই ঢৌটো দেখা পাইছোঁ মই এটা নলবাৰীৰ পৰা টিহু চকৰ পৰা এটা পাটাচাৰকুচি সমষ্টি হৈ ভৱানীপুৰলৈকে এটা যাত্ৰা মই কৰিছিলোঁ শ্বহীদসকলৰ ঘৰলৈ গৈছিলোঁ তাত মই এইটো দেখিছোঁ মানুহৰ মাজত আণ্ডাৰ কাৰেণ্ট মানুহৰ মাজত এই যিটো জাতীয়তাবাদ ইনক্লুচিভ জাতীয়তাবাদ য'ত আপুনি কবৰ দৰে আমি যদি ঠেক গন্ধিৰ বাহিৰলৈ আহি বা ভাষা বা ধৰ্মৰ দৃষ্টিৰে বেলেগ বেলেগ ধৰণে এটা ধাৰণা দিব খোজা যিটো ঠেক গন্ধি তাৰ বাহিৰলৈ মানুহ আহিবলৈ তেওঁলোকে বিচাৰি আছে মই এইখিনিতে এটা কথা স্পষ্ট কৰি দিওঁ সেই ঠেক গন্ধিটোৰ কথা কওঁতে মই কিন্তু নামনি অসমৰ সেই সংখ্যালঘু এলেকাসমূহৰ কথাই কৈছিলোঁ মানে বৰপেটা নলবাৰী সেই এলেকাবিলাকৰ কথা কোৱা নাই তাৰপিছত মই আহিছোঁ আপোনালোকৰ মূল লক্ষ্য হিচাপে লৈছে যে বিজেপিক শাসনৰ পৰা বিতাড়িত কৰিব লাগে কাৰণ বিজেপিক প্ৰতিৰোধ কৰা ARDFৰ দৰে সাম্প্ৰদায়িক শক্তিক প্ৰতিৰোধ কৰা আৰু বিজেপিক উৎখাত কৰা সেই কথাটো এতিয়া আপোনালোকে একে সময়তে কৈছে বিজেপিক বিতাড়িত কৰাৰ স্বাৰ্থত বিৰোধী শক্তি একলগ হ'ব লাগিব কংগ্ৰেছৰ ক্ষেত্ৰত স্থিতিটো কি হ'ব কংগ্ৰেছক বাদ দি হয় কেনেকৈ আগবাঢ়িব কংগ্ৰেছ বিজেপি এই দলসমূহৰ আপুনি যদি চাই তেওঁলোকৰ এজেণ্ডা তেওঁলোকৰ কাম কাজ তেওঁলোকৰ চৰিত্ৰ কোনো ধৰণৰ পাৰ্থক্য নাই 2014 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকে বিদেশীক সংস্থাপিত কৰিব লাগে বুলি এফিডেভিট দিয়া দলটোৱে কংগ্ৰেছ দল আৰু বিজেপি দলটোৱে আইনখন আনিলে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছে সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰিছে তাৰ লগে লগে ভাৰতবৰ্ষৰ সংবিধানৰ মূল কাঠামোটোক আঘাত হানি তেওঁলোকে এখন জাপি দিছে কেৱল মাত্ৰ ভোটৰ কাৰণে তেনেকৈ কংগ্ৰেছ দলেও মুছলমান বিদেশী যিসকল সংখ্যালঘু আছে তেওঁলোকক লৈ ভোট বেংকৰ ৰাজনীতি কৰে গতিকে আমি এটা স্বাভিমানী এটা জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব খুজিছোঁ গতিকে আমি এইটোক আধাৰ হিচাপে ল'ব লাগিব গতিকে এতিয়া প্ৰশ্ন স্বদেশী বিদেশীসকলক লৈ ভোট বেংকৰ ৰাজনীতি কৰাটো আমি কেতিয়াও নাই গতিকে আমি তাৰ আওতাৰ পৰা আন যিসকল ইয়াত থকা ভাৰতীয় মুছলমান যিসকল আছে যিসকল ভাষিক সংখ্যালঘু যিসকল আছে তেওঁলোকো উপলব্ধি কৰিব লাগিব যে আমি কাৰ লগত থাকিম আমি ভাৰতীয় মানুহৰ লগত থাকিম নে বিদেশীসকলক আমি মাটি ভেটি এৰি দিম কাৰণ মাটি ভেটি আমাৰ ইয়াত থকা ধৰ্মীয় সংখ্যালঘু যিসকল ভাৰতীয় আছে তেওঁলোকৰো অভাৱ ভাষিক সংখ্যালঘু যিসকল আছে যাক বেংগলী বুলি কোৱা হয় বা সেইসকলৰো মাটি ভেটিৰ অভাৱ এতিয়া ধৰ্মীয় সংখ্যালঘুৰে মাটি ভেটি এৰি দিব লাগিব বিদেশীক যদি ইয়াত সংস্থাপিত কৰে বা ভাষিক সংখ্যালঘুসকলৰ মাটি ভেটি এৰি দিব লাগিব তেওঁলোকৰ কাৰণে থকা তেওঁলোকৰ সন্তান সন্ততিসকলৰ কাৰণে কাৰণ তেওঁলোক যিহেতু ভাৰতীয় তেওঁলোকৰ সন্তান সন্ততিসকলৰ কাৰণে থকা চাকৰি বাকৰি তেওঁলোকক এৰি দিব লাগিব গতিকে এই কথাবোৰ কেতিয়া উপলব্ধি কৰিব আৰু গতিকে ভাবিছোঁ আমাৰ এই যিটো যাত্ৰাটোৰ লগত মানুহে যেতিয়াই উপলব্ধি কৰিব তেতিয়াই ধুমুহা আহিব গতিকে আপুনি নিশ্চয় সময়টোৰ কথাও কৈছে ৰণকৌশলৰ কথাও কৈছে বাস্তৱিক পৰিস্থিতিটো অনুধাৱন কৰাৰ কথা কৈছে কাৰণ এটা অতি শক্তিশালী ৰাজনৈতিক দল ধন আছে তেওঁলোকৰ সংগঠন আছে তেওঁলোকৰ জনবল আছে বাহুবল আছে তেওঁলোকৰ লগত প্ৰশাসন থাকিব গতিকে তাৰ পাছত মূল কথাটো যেতিয়া উপলব্ধি কৰিব যে কাৰণ আমিতো আমাৰ সমাজখন আমাৰ সামাজিক ভৱিষ্যতটো বহু কথাত নিৰ্ভৰ কৰিব নহ'লে ছ'চিয়েল আনৰেষ্ট হোৱাৰ পৰিৱেশ হ'ব ধৰ্মীয় ধৰণৰ সংঘাত আহিব সেইবোৰতো ৰক্ষা কৰিব লাগিব এতিয়া ধৰি লওক আপুনি একদম পোনছাতে কৈ দিছে যে কংগ্ৰেছৰ সৈতে কোনো সম্পৰ্ক নহ'ব বিজেপি যি ধৰণে আপোনাৰ AIDFৰ লগতো কোনো ধৰণৰ নহ'ব এতিয়া কথাটো হৈছে যে প্ৰতিটো সমষ্টিতে মই বিজেপিৰ কথা বেলেগকৈ ৰাখিলোঁ প্ৰতিটো সমষ্টিতে কংগ্ৰেছৰ এটা নিজা ভেটি আছে ধৰি লওক আপুনি এতিয়া প্ৰতিনিধিত্ব কৰিব বুলি মানে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি যিটো সমষ্টিৰ নাম চৰ্চালৈ আহিছে মই চৰ্চাটোৰ কথাই কৈছোঁ নাহৰকটীয়া যোৱাবাৰ খুব কম ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী পৰাজিত হৈছিল তাত যদি এইবাৰ কংগ্ৰেছ আৰু লেফ্ট ফ্ৰণ্ট লগ হয় তেতিয়াহ'লে তাত এটা আকৌ বিৰোধীৰ ভোটৰ বিভাজন হ'ব তাৰ নিশ্চয় সুযোগ আকৌ বিজেপিয়ে ল'ব নে কংগ্ৰেছৰ সৈতে এটা ক'ৰবাত কিবা এটা গোপন বুজাবুজি থাকি যাব নেকি নহয় সেইটো এতিয়াই কথা কৈছোঁ স্পষ্ট এইটো আৰু আলোচনাৰ বিষয়ে নহয় কংগ্ৰেছৰ লগত কোনো ধৰণৰ বুজাবুজি হয় চৰিত্ৰগত দুইটা পাৰ্থক্য নাই বুলিয়ে ক'লোঁ
মানে বিজেপি আপোনালোকৰ যিমান ডাঙৰ শত্ৰু কংগ্ৰেছো সমানে শত্ৰু AIDF সমানে কিমান ডাঙৰ শত্ৰু গতিকে ইয়াত আৰু কোনো যদি কিন্তু পৰন্তু প্ৰশ্ন নাহে আন এটা প্ৰসংগ অখিল গগৈ আৰু ৰাইজৰ দলৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি হ'ব ৰাইজৰ দলৰ সৈতে আপোনালোকৰ মিত্ৰতা হ'বগৈ নেকি নহয় এই কথাটো আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে অসমৰ যিবোৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দল আছে সকলো দলৰ লগত বিশেষকৈ যিবোৰ শক্তি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বুকুচাত উঠি থকা নাই বা তেওঁলোকৰ অক্সিজেন সেৱন কৰি নিজৰ ৰাজনৈতিক যাত্ৰাটো অব্যাহত ৰখা নাই আৰু সাম্প্ৰদায়িক শক্তিৰ লগত যাৰ মিতিৰালি নাই সেই শক্তিসমূহৰ লগত আমি বুজাবুজি কৰিম তেওঁলোকৰ লগত ঐক্যবদ্ধ জাতীয়তাবাদ বা আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি ৰাজনীতি কৰোঁ সেইকাৰণে সকলো ৰাজনৈতিক দল ৰাইজৰ দলেই হওক বা আন যিবোৰ শক্তি ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিৰ কৰাল গ্ৰাসত আছিল ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিসমূহে তেওঁলোকক ডিঙিত চেপা দি ধৰিছে টেটু চেপা দি ধৰিছে এইবোৰ দেখা পাইছে প্ৰতিটো ক্ষুদ্ৰ আঞ্চলিকতাবাদী শক্তি তেওঁলোকে উপলব্ধি কৰিছে গতিকে তেওঁলোকে এই কথা বুজি পাইছে যে আঞ্চলিকতাবাদৰ বিকল্প নাই কাৰণ আঞ্চলিক বৈষম্য যেতিয়া থাকিব যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ৰাজ্যসমূহৰ তেওঁলোকৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকৰ ক্ষুদ্ৰ যিবোৰ জনগোষ্ঠী আছে বা জাতিসত্তা আছে তেওঁলোকৰ আত্মনিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি নিশ্চিতভাৱে জাতীয়তাবাদ বা আঞ্চলিকতাবাদক আমি প্ৰাধান্য দিবলৈ আমি সকলোতে দেখিছোঁ সকলোতে এতিয়া পশ্চিমবংগই কওক যদিও তৃণমূল কংগ্ৰেছ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল তথাপিও তেওঁলোকে বঙালী জাতীয়তাবাদ তেওঁলোকে কৰে উৰিষ্যাতো জনতা দল বিজু জনতা দল বিহাৰতো জনতা দল ইউনাইটেডে তেওঁলোকে বিহাৰৰ মানুহৰ জাতীয়তাবাদ কৰে মাৰাঠীসকলে শিৱসেনা যদিও তেওঁলোকৰ ধৰ্মীয়ভাৱে তেওঁলোকৰ এটা দৃষ্টিভংগী আছে কিন্তু তেওঁলোক মাৰাঠী জাতীয়তাবাদেই কৰে আপুনি দাক্ষিণাত্যতো দেখিছে তামিলনাডুও তেনেকুৱা তামিলনাডুত য'ত নেকি ৰাষ্ট্ৰীয় শক্তিসমূহ এতিয়াও সোমাবলৈ সক্ষম হোৱা নাই গতিকে মই ভাবোঁ যে অসমত আমি কিয় নোৱাৰিম অসমত পাৰিম হ'ব সেই ক্ষেত্ৰত অখিল গগৈ আজি দীৰ্ঘদিন ধৰি প্ৰায় এটা বছৰৰ অধিক সময় অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰাখিছে চৰকাৰখনে যি ধৰণেই নহওক লাগিলে আইনী মেৰপেচৰ কথা কৈ বা আইনী মেৰপেচৰ মাজেৰে সেই ক্ষেত্ৰত আপোনাৰ স্পষ্ট দৃষ্টিভংগী কি অখিল গগৈৰ ক্ষেত্ৰত অন্যায় হৈছে নেকি নিশ্চয় অন্যায় হৈছে আৰু অতি প্ৰতিশোধ পৰায়ণ এটা মানসিকতাৰ এখন চৰকাৰে আক্ৰোশী মানসিকতাৰ এখন চৰকাৰেহে এনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰিব পাৰে ৰাষ্ট্ৰদোষ তেখেতে কৰা নাই প্ৰতিষ্ঠান বিৰোধী গণ আন্দোলন এটাত চামিল হৈছিল গতিকে অন্যায় কৰি ইমান দীঘলীয়া সময় তেওঁক কাৰাবন্দী কৰি ৰাখিছে মই সেইকাৰণে প্ৰথম মোৰ বক্তব্য দায়িত্ব লোৱাৰ পিছত বক্তব্যতে কৈছোঁ বিনা চৰ্তে মুকলি কৰি দিব লাগে আৰু কাৰণ সেই তেওঁলোকৰ যিটো প্ৰতিশোধ পৰায়ণতা সেইটো দেখা গ'ল যে কৰোনাৰ সময়ত সমগ্ৰ বিশ্বজুৰি এটা সিদ্ধান্ত হৈছিলে ৰাষ্ট্ৰসংঘৰ যিবোৰ মানৱ অধিকাৰ সংগঠন আছে মানৱতাৰ দৃষ্টিভংগীৰে যুদ্ধবন্দী আৰু কাৰাবন্দী ব্যক্তিসকলক যিসকলে ৰাষ্ট্ৰদোষ কৰা নাই অতি অপৰাধত তেওঁলোক অপৰাধী নহয় তেওঁলোকক মুকলি কৰি দিব লাগে অসমতো আপুনি জানে অসমতো মুকলি কৰি দিছে দীঘলীয়া লিষ্ট আনকি তন্থীপত্ৰ নোহোৱা যিবোৰ বাংলাদেশী বুলি মানে বিচাৰাধীন হৈ থকা চিনাক্তকৰণ কৰা যিবোৰ মানুহ জেল হাজতত আছিল তেওঁলোকৰ লিষ্ট তৈয়াৰ কৰি ডিব্ৰুগড় গোটেই লিষ্টখন মোৰ হাতত পৰিছে তেওঁলোকক বন্দত চহী কৰি তেওঁলোকক মুকলি কৰি দিছে অৰ্থাৎ তেওঁলোকক পালে বিদেশীক মুকলি কৰি দিব পাৰিলে চৰকাৰে কিন্তু অখিল গগৈক মুকলি কৰি দিব অৰ্থাৎ চৰকাৰে অতি ৰাজনৈতিকভাৱে এটা আক্ৰোশৰ লক্ষ্য হিচাপে অখিল গগৈক লক্ষ্য যদি এটা আঞ্চলিকতাবাদী শক্তিৰ একত্ৰীকৰণ ৰাইজৰ দল আপোনালোকৰ সকলোৰে যেতিয়া এটা সন্মিলিত শক্তিৰ সৃষ্টিৰ স্বাৰ্থত আপুনি প্ৰয়োজন হ'লে অখিল গগৈ কাৰাগাৰত বা চিকিৎসালয়ত সাক্ষাৎ কৰিবলৈ সাজু আছে নহয় চাওক এইবোৰ কথা সাক্ষাততকৈ ডাঙৰ কথাটো হ'ল আমাৰ গোটেই যাত্ৰাটো আমি কেনেকৈ আগবঢ়াই লৈ যাম যোৱাকালি সেইকাৰণে এই সমগ্ৰ কথাটোক লৈ এক্সিকিউটিভে তেওঁলোকে এটা মেণ্ডেট তেওঁলোকে প্ৰস্তাৱ দিছে যে এই গোটেই একত্ৰীকৰণৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব লাগে আৰু আমি এইটো মুকলি কৰিবৰ কাৰণে আমিতো আহ্বান জনাই আছোঁ আৰু আমাৰ দাবী থাকিবই গতিকে এই বিষয়টোত আমি ভাবোঁ যে আগন্তুক দিনত চৰকাৰে তেওঁলোকৰ যিটো মানসিকতা যিটো চৰিত্ৰ এইটো আচলতে তেওঁলোকে মানুহৰ জনতাৰ যিটো দাবী আছে অসমৰ ৰাইজৰ যিটো দাবী আছে তাৰ প্ৰতি সন্মান জনাই তেওঁলোকে মুকলি কৰি দিব লাগে কাৰণ গণতান্ত্ৰিক এটা ব্যৱস্থা গণতান্ত্ৰিক এখন সমাজ আইনৰ মেৰপাচ বা তেওঁলোকৰ প্ৰতিশোধ পৰায়ণমূলক মানসিকতা ত্যাগ কৰি কাৰণ তেওঁলোকৰতো বহু তেনেকুৱা ধৰণৰ বন্দীক উলিয়াই দিছে সুবোধ বিশ্বাসে যি ভয়াৱহ তেওঁলোকে কাণ্ড কৰিলে কাণ্ড কৰাৰ পিছত তেওঁলোকৰতো ধৰিবলৈ তেওঁলোক বহুত দিন অপাৰগ হৈ আছিল যথেষ্ট অসমৰ ৰাইজে জনগণে হেঁচা দিয়াৰ পিছত সুবোধ বিশ্বাসক ধৰিলে এনেকুৱা ঘটনা বহু আছে তেওঁলোকে বহুত তেনেকুৱা মানে খেনুক দেখি ৰন্ধা বঢ়া আৰু খেনুক দেখি দুৱাৰ মৰাৰ ব্যৱস্থা এতিয়া মই বেলেগ এটা প্ৰসংগলৈ আহিছোঁ এতিয়া কা আন্দোলন আপুনিও আপোনালোকৰ দলটো জন্ম বা ভূমিষ্ঠ হোৱাৰ মূল পৃষ্ঠভূমিটোৱেই পটভূমিটোৱেই তৈয়াৰ হৈছে কাৰ মাধ্যমত হোৱা যিটো গণ আন্দোলন সেইটোক লৈ
আৰু মোৰ আগতো এই কথা প্ৰসংগত আপুনি কেইবাবাৰো কাৰ নাম লৈছে কিন্তু কথাটো হৈছে কা বিৰোধিতাটো অসমৰ বহু মানুহেই কৰে কিন্তু সেই কা বিৰোধিতাটো ভোটলৈ কনভাৰ্ট হোৱা নাই ভোটলৈ পৰিৱৰ্তন হোৱা নাই অনাগত সময়ত এই কা বিৰোধিতাটো কি ধৰণে আপুনি ভোটলৈ পৰিৱৰ্তন কৰিব কাৰণ চাওক কাৰ গোটেই কা জাপি দিয়াৰ পিছতো কেইবাটাও নিৰ্বাচনত বিজেপিয়ে জনমত পাইছে কি ধৰণে কনভাৰ্ট কৰিব চক কাৰণ নিৰ্বাচন যিকেইটাৰ কথা কৈছে সেইকেইটা কেতিয়াও কাক লৈ ৰেফাৰেণ্ডাম হোৱা নাছিল গণভোট নহয় সামূহিক অসমৰ যাত্ৰা আৰু বিকল্পহীন পৰিৱেশৰ কাৰণে মই সেই প্ৰশ্নটোৱে কৰিছোঁ হয় সেই প্ৰশ্নটোৱে কৰিছোঁ কাৰণ তেতিয়া বিকল্প মানুহৰ হাতত নাছিল এই কম বেয়া আৰু বেছি বেয়া দুখন দোকান আছে এখন দোকানত গেলা আলু দিছে পিছত সেইখন গেলা আলু পোৱাৰ পিছত পিছৰ দোকানখনলৈ গৈছে তাতো গেলা আলু পাইছে গতিকে সেই দুখন দোকানৰ মাজতে তেওঁলোকৰ তুলনা হৈছে গেলা আলু কত কমকৈ আহিলে নে বেছিকৈ আহিলে এতিয়া কিন্তু মানুহৰ যিটো চইচ তৃতীয়খন দোকান লাগিব য'লৈ গৈ আপুনি আলু কিনিব লাগিব কাৰণ দুখন তিনিখন যদি বা দোকান থাকে বেছি দোকান থাকে তালৈ যাব আৰু তাত আলু পাবও লাগিব গতিকে আজিৰ পৰিস্থিতিটো হ'ল যে মানুহে দুখন দোকান অতিক্ৰম কৰি তৃতীয়খনলৈ যাব নিশ্চয় যাব যদি অপশ্যন থাকে আৰু যদি অপশ্যন নাথাকে তাতে সীমাবদ্ধ গতিকে সেই সময়ত কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ দুৰ্নীতি অপশাসন ইমান কুশাসনৰ পিছত ৰাইজে আৰু কেতিয়াও বিকল্প বিচাৰি নাপালে সেইকাৰণে কম বেয়া বেছি বেয়াৰ তুলনা হৈ বিজেপিকে সকলোৱে মতদান কৰিলে গতিকে সেই যে কংগ্ৰেছ বিজেপি AIDF অগপ সকলো দলৰ কোনো ধৰণৰ যে অসমৰ জনগণৰ হাতত বিকল্প নাছিল তাৰ কাৰণে ৰাইজে তেওঁলোকক ভোটদান কৰিলে এতিয়া মই ভাবোঁ যে বিকল্প অসমৰ ৰাইজৰ মাজলৈ আহিছে কাৰণ আমি আদৰ্শৰ যিবোৰ কথা কৈছোঁ আমাৰ যিবোৰ এজেণ্ডা আছে ইকনমিক যিবোৰ এজেণ্ডা আছে এমপ্লয়মেণ্টৰ যিবোৰ এজেণ্ডা আছে শিক্ষাৰ যিবোৰ এজেণ্ডা আছে যিবোৰ পৰিকল্পনা আৰু তাৰ লগত একশ্যন প্লেন আমাৰ থাকিব সেইখিনিক লৈ ৰাইজ নিশ্চয় তেওঁলোকে কনভিন্স হ'ব আৰু তাৰ উপৰিও মই ভাবোঁ যে আমি এই যাত্ৰাটোত কাৰণ চক এটা জাতিৰ এটা নিজৰ স্বাভিমানী চৰিত্ৰ থাকে নিজৰ আত্মপৰিচয় বৰ্তাই ৰখাৰ সেলফ আইডেণ্টিটিৰ কাৰণে সকলোৱে যুঁজ কৰি থাকে সেই যুঁজখনৰ এই যিটো অসম জাতীয় পৰিষদে যুঁজখনক লৈ যাব খুজিছে আগবঢ়াই লৈ এতিয়া অৰ্থনৈতিক এজেণ্ডাৰ কথা কওঁতে আপোনালোকে আজি যিটো UBI ইউনিভাৰ্চেল বেলেন্স ইনকমৰ কথা কৈছে য'ত কৈছে যে নিবনুৱা এজনক আপোনালোকে যদি চৰকাৰ গঠন কৰে 5,000 টকাকৈ আপোনালোকে ভাত্তা দিব আৰু কাৰিকৰী নিবনুৱাৰ ক্ষেত্ৰত 10,000 টকাকৈ ভাত্তা দিব কিন্তু 79 কোটি টকা ধাৰৰ বোজাত পোত গৈ থকা এখন ৰাজ্যত সেইটো কি ধৰণে ভাইবল হ'ব আপোনালোকে অৰ্থনৈতিক ইকনমিক সাৰ্ভেটো কৰিছেনে নাই চক তাৰ কাৰণে দুখী চৰকাৰহে তাৰ কাৰণে আমি ব্যৱস্থা আমি তৈয়াৰ কৰিব লাগিব তাৰ কাৰণে আমি সেইকাৰণে আমি এইবাৰ গোটেই পৰিকল্পনাটো আমি কেৱল মাত্ৰ এটা পেছাদাৰী এজেঞ্চিক দি সীমাবদ্ধ কৰিব খোজা নাই আমাৰ লগত বিভিন্ন মানুহ এই জড়িত হৈছে ৱৰ্ল্ড বেংকৰ ৰিটায়াৰ্ড ডাইৰেক্টৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত থকা বিভিন্ন 24 জন ইতিমধ্যে আমাৰ বিভিন্ন ডমেইন এক্সপাৰ্ট ইয়াৰ লগত জড়িত হৈছে পৰিকল্পনা আমাৰ লগত আছে এতিয়া আমি মুকলি কৰিব খোজা নাই ডেফিনেটলি ৰণকৌশল গতিকে সেই ৰণকৌশল আছে আৰু এইটো এটা চোক 830 টকা দিয়াটো তেতিয়াহ'লে ইমান ধাৰৰ বোজা আপুনি যিমান ধাৰৰ বোজা দিলে তাৰপিছত 830 টকাত 2.5 লাখকৈ নামঘৰলৈ পইচা এইবোৰ ক'ৰ পৰা আহিলে তেতিয়া আৰু যিবোৰ আঁচনি লৈছে উজালা আঁচনিৰ নামত বিনামূলীয়াকৈ তেওঁলোকে গেছৰ যোগান ধৰিছে বা গেছৰ কানেকশ্যন দিছে সংযোগ দিছে তাৰ লগে লগে এনেকুৱা বিভিন্ন ধৰণৰ হিতাধিকাৰী আঁচনিত অফুৰন্ত হৈছে 5,000 টকা তেতিয়াহ'লে আৰু এটা কথা তেতিয়াহ'লে মই ক'ব খুজিছোঁ যে আচলতে মৌলিকভাৱে কোনে পাব লাগে আমি দুটা এজেণ্ডাৰ কথা কৈছোঁ বেলেঞ্চ কৰিব খুজিছোঁ এটা হ'ল যে আমি ঘৰে ঘৰে উপাৰ্জন বুলি কৈছোঁ ঘৰে ঘৰে উপাৰ্জনৰ ব্যৱস্থা কৰিব লাগিব যাৰ কাৰণে উপাৰ্জন কৰাৰ গোটেই পৰিৱেশটো যিটো বাট এইটো তুলি ধৰিব লাগিব মই এটা বিৰতি ল'ম বিৰতিৰ পূৰ্বে আপোনাক এই প্ৰসংগতে এটা কথা জানিব বিচাৰিছোঁ যে হিতাধিকাৰীৰ সৃষ্টি এতিয়া কথাটো হৈছে যে কংগ্ৰেছেও হিতাধিকাৰীৰ সৃষ্টি কৰিছিল তাৰ পিছত ভোট ল'ব বিচাৰিছিল বিজেপিয়েও এতিয়া হিতাধিকাৰী সৃষ্টি কৰিছে আৰু আপোনালোকেও হিতাধিকাৰীৰ সৃষ্টিৰে এটা প্ৰসংগ আনিলে এইটো হিতাধিকাৰী নহয় চাওক এইটো এটা যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক বাদ দিয়াটো এখন চৰকাৰৰ নৈতিক দায়িত্ব তেওঁলোকক হয় স্বনিয়োজনৰ বাদ দিব লাগিব নহ'লে তেওঁলোকক চাকৰি দিয়াৰ কাৰণে বা চাকৰিৰ লগত জড়িত আন কথা বতৰাবোৰ দায়বদ্ধ এখন গণতান্ত্ৰিক চৰকাৰ সেই বাদটো দিব পৰা নাই স্বনিয়োজনত জড়িত কৰিব পৰা নাই আজি উৎপাদনশীল যিবোৰ কাম কাজ আছে যাৰ কাৰণে হাজাৰ কোটি টকা আমাৰ জাতীয় পুঁজিৰ বহিৰ্গমন হয় সেইবোৰ নিয়ন্ত্ৰণতো কোনো ব্যৱস্থা নাই আজি এই গোটেই কথাটো মই কোৱাৰ লগে লগে এটা প্ৰতিক্ৰিয়া আহিছে কোনোবা এগৰাকী মন্ত্ৰীৰ কিন্তু মন্ত্ৰীগৰাকীক মই ক'ব খুজিছোঁ
তেখেতে কৃষি বিভাগটো কৃষি মন্ত্ৰী লৈ অসমৰ জাতীয় পুঁজিলে 10,000 20,000 কোটি দি থৈ যাবলৈ সাহস নকৰিলে কিয় দিল্লীয়ে আমন্ত্ৰণ দিয়া এটা বিশেষ পুঁজি ইফাল সিফাল কৰি হৰলুকি কৰি কমিশ্যন লৈ তেওঁলোকে বহি থাকে কিন্তু তেওঁ একজেক্টলি কৈছে যে যি দল ক্ষমতালৈ নাহে সেই দলে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দি যাব পাৰে কাৰণ তেওঁলোকৰ কোনো আহে নাযায় তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে আজি ৰিয়েকশ্যনটো দিয়াৰ কথাটো তেওঁলোকৰ লক্ষ্যটো যে ভোট কেন্দ্ৰিক আছিল এইটো প্ৰমাণিত কৰি দিলে 830 টকাটো কেৱল মাত্ৰ ভোট কেন্দ্ৰিক আজি কিয় তেওঁৰ গাটো চুবালে গতিকে এই কথাটো তেওঁলোক যে ভুল আছিল দিলে প্ৰথমৰ পৰাই দিব লাগিছিল প্ৰথম ডে 1ৰ পৰা প্ৰতি মাহত 5,000 টকাকৈ দিব লাগিছিল যিটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টো এইটো যিটো হিচাপ 4,700 কিমান টকা এটা অসম বা ভাৰতবৰ্ষৰ এটা পৰিয়ালে পাব লাগে বা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পাব লাগে এইটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আন উন্নত ৰাষ্ট্ৰসমূহতো আছে কাৰণ তেওঁৰ যেতিয়া যিদিনাখন তেওঁ নিয়োজিত হ'ব সেইদিনাখনৰ পৰাই তেওঁ কোনো আৰ্থিক সকাহ নাপায় ভাত্তাটো নাপায় কাৰণ তেওঁক ট্ৰেইনিঙৰ এটা প্ৰক্ৰিয়া থাকিব প্ৰশিক্ষণৰ তেওঁক বিভিন্ন ধৰণৰ কাম কাজত নিয়োজিত কৰা বাদ দিব লাগিব লোন দিয়াৰ কাৰণে কাৰণ সেইটোৱে তেওঁৰ লাভ কৰা কাৰণ তেওঁতো মানৱ সম্পদ নহয় তেওঁক সম্পদলৈ আমি পৰিৱৰ্তন কৰিব লাগিব প্ৰতিজন মানৱে এজন মানৱ সম্পদ প্ৰডাক্টিভ চৰিত্ৰটো আমি দিব লাগিব আমি দিয়াটো বিফল হৈছোঁ হয় মই লুঞ্জিত গগৈ আলোচনা অব্যাহত ৰাখিম আৰু বহু প্ৰশ্ন আছে বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আপোনালোকৰ সম্পৰ্ক কি হ'ব আৰু এটা অৰাজনৈতিক সংগঠনে ৰাজনৈতিক দলক অৰাজনৈতিকভাৱে সহায় কৰিম বুলি ক'বলৈ যোৱাটোৱে কিমান আচলতে বাস্তৱসন্মত কিমান দূৰ আছো ৰাজনীতিৰ পৰা আঁতৰি থাকিব পাৰিব সেই প্ৰসংগবিলাক মই আপোনাক সুধিম জানিব বিচাৰিম কিন্তু তাৰ পূৰ্বে দৃষ্টিপাতত ল'ব খুজিছোঁ এক চমু বিৰতি খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ লুঞ্জিত গগৈ ডাঙৰীয়া আমি কথা পাতি আছিলোঁ এইবাৰ মই আপোনাক পৰা জানিব বিচাৰিছোঁ যে আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল আৰু সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই দলটোক গঠন কৰিছে আৰু এই দলটো গঠন কৰাৰ পিছতেই আপুনি আছুত থকাৰ অৱস্থাতে পৰৱৰ্তী সময়ত আছুৰ দৃষ্টিভংগী এই দলটোৰ ক্ষেত্ৰত কি হ'ব সেয়া আপুনি হয়তো আগতেই গম পাইছিল এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ আজিৰ দিনটোত আজিৰ প্ৰেক্ষাপটত সমাগত নিৰ্বাচনত আপোনালোকৰ দলটোৱে আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা কিমান সহায় পাব চাওক আমি এই কথাটো প্ৰথমৰ পৰাই কৈ আহিছোঁ যে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তেওঁলোকে পলিটিকেল এটা চৰিত্ৰ তেওঁলোকে বহু দিনৰ পৰা বৰ্তাই আহিছে গতিকে সেই চৰিত্ৰটো অক্ষুণ্ণ ৰখাটো আমি বিচাৰিছোঁ তেওঁলোকৰ স্বতন্ত্ৰ পলিটিকেল যিটো চৰিত্ৰ আৰু নন পলিটিকেল বুলি মই কেতিয়াও নকওঁ নন পলিটিকেল ইজ এ ভেগ কনচেপ্ট এইটো কেতিয়াও শুদ্ধ নহয় গণতান্ত্ৰিক ব্যৱস্থা এটাত পলিটিকেল চৰিত্ৰ এটা তেওঁলোকৰ আছে থাকিব লাগে আৰু তেওঁলোকে প্ৰত্যক্ষভাৱে কোনো ৰাজনীতিৰ লগত জড়িত নহয় কোনো ৰাজনৈতিক দলৰ তেওঁলোক বহতীয়া নহয় সেই বস্তুটো সেই যিটো শক্তি সেই যিটো স্বতন্ত্ৰতা সেইটো মই অক্ষুণ্ণ ৰাখিব বুলি মই আশা ৰাখিছোঁ আৰু মই সেই ধৰণেই ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদক বিচাৰিম কাৰণ আমি কেৱল মাত্ৰ এই গোটেই বিষয়টোৰ আধাৰহে তৈয়াৰ কৰিছিল গতিকে 85ৰ পটভূমি আৰু 2020 চনৰ পটভূমিৰ মাজত কোনো পাৰ্থক্য নাই 85টো মানুহে ভাবিছিল যে বিগত সময়ছোৱাত আছুটো এটা খুব ৰাজনৈতিক ছাত্ৰ সংগঠন হৈ যাব অসম গণ পৰিষদৰ বি টিম হ'ব গতিকে সেইটো নাটছাত হৈ গ'ল 85ৰ পৰা 2020 চনলৈ এতিয়া লুঞ্জিত গগৈ ডাঙৰীয়া এতিয়া সদৌ অসম ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠন সেই অৰাজনৈতিক সংগঠনটোৱে ৰাজনৈতিক দল এজেপিক কিমান দূৰ অৰাজনৈতিকভাৱে সহায় কৰিব পাৰিব নাই সেইটো মই মোৰ ফালৰ পৰা মই কেতিয়াও সেই কথাটো আশা কৰা নাই মই কেৱল মাত্ৰ অসমৰ সমাজ জীৱনত সদৌ অসম ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদ এটা আপোচবিহীন সংগ্ৰামী শক্তি আৰু ধাৰা তেওঁলোকৰ এটা ৰাজনৈতিক দৰ্শন আছে এই দৰ্শনটোকহে তেওঁলোকে কৈ আহিছে যে এই দৰ্শনটোৰ প্ৰতি আমাৰ সমৰ্থন আছে শ্ৰদ্ধা আছে এইটো অসমৰ জাতীয় জীৱনৰ কাৰণে এইটোৱে আমাৰ বাট আৰু ইয়াৰ কোনো বিকল্প নাই সেইটো মই ভাবোঁ শুদ্ধ আৰু সত্য কিন্তু তেওঁলোকৰ পৰা কায়িক ফিজিকেল যিটো ছাপোৰ্ট এইটো মই কেতিয়াও আশা কৰা নাই এতিয়া শিৱসাগৰত যিখন আপোনালোকৰ ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত হ'ল য'ত আপোনাক দলে দায়িত্ব দিলে সেই অধিৱেশনথলীত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে ঘোষণা কৰিলে যে আমি পৰা ধৰণে যিমান পাৰি সহায় সদৌ অসম ছাত্ৰ সন্থাই জাতীয় পৰিষদক দিব এতিয়া কথাটো হৈছে যে এই পৰৱৰ্তী সময়ত এতিয়া সদৌ অসম ছাত্ৰ সন্থাই যদি কিবা কাৰ্যসূচী লয় মানুহে সাধাৰণ জনতাই এটা সন্দেহ নকৰিবনে এইটো এটা ৰাজনৈতিক স্বাৰ্থত লোৱা কাৰ্যসূচী বা এইটোৱে কি ধৰণে নকৰে কাৰণ 85 পিছতো তেনেকৈ কৰিলে হ'লে 85ৰ পিছৰ এই দীঘলীয়া
15 বছৰ 20 বছৰ 35 বছৰীয়া পৰিক্ৰমাত ছাত্ৰ সন্থাক সন্দেহ কৰিলে হয় সো এইটো তেওঁলোকৰ চৰিত্ৰটো তেওঁলোকে ঠিকই ৰাখিছে কিন্তু এই ধাৰাটোৰ প্ৰতি জাতীয়তাবাদী ধাৰাটো যেতিয়া সংকটত আছে জাতি সংকট জাতীয়তাবাদ সংকট যেতিয়া আঞ্চলিক বৈষম্য বিভিন্ন ধৰণৰ অধিকাৰ প্ৰতিষ্ঠাৰ চিন্তা আত্মনিয়ন্ত্ৰণৰ এইবোৰ কথাত যেতিয়া আন ৰাজনৈতিক দলসমূহে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে এই ছাত্ৰ সন্থাই এটা বাদ দেখুৱাবলৈ এইটো দায়িত্ব এইটো গণতান্ত্ৰিক ব্যৱস্থা এটা দায়িত্ব সেই কথাটো এইটো নহয় যে দলটোৰ মতে পৰিচালিত হ'ব দলৰ এটা বি টিম হ'ব তেওঁলোকে এটা আদৰ্শ ৰাজনৈতিক বাদ এটাৰ জনগণক ৰাইজক দেখুৱাব লাগিব এইটো এটা তেওঁলোকৰ নৈতিক দায়িত্ব সেই দায়িত্ব পালনত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ব্যৰ্থ হৈছে নেকি কাৰণ মই কথাটো এইকাৰণে কৈছোঁ মানুহৰ এইটো চকুত পৰা হৈছে যে আপোনালোকে প্ৰথম যিখন পৰামৰ্শদাতা কমিটি গঠন কৰিছিলে সেই সময়ত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আছিল তাৰ পৰৱৰ্তী সময়ত যেতিয়া দল ঘোষণাৰ পৰ্যায়লৈ আহিলে তাৰ পৰা তেওঁলোকক এই ৰাজনৈতিক দল গঠন সম্পৰ্কীয় কোনো আলোচনাত বা কোনো বৈঠকত তেওঁক দেখা যোৱা নাই শিৱসাগৰত আপোনালোকৰ অভিৱৰ্তনটো সাধাৰণ সম্পাদক গ'ল সভাপতি গ'ল অন্যান্য নেতৃত্ব গ'ল কিন্তু ডক্টৰ ভট্টাচাৰ্য নগ'ল কিমান দূৰ ডক্টৰ ভট্টাচাৰ্যৰ শুভেচ্ছা আপোনালোকে পাব চক মই প্ৰথমে কৈছোঁ যে এইটো এটা সামূহিকভাৱে লোৱা এটা সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতিনিধি সভাই এটা তেওঁলোকে মেণ্ডেট দিলে যে এটা পৰিৱেশ বা এটা আধাৰ তৈয়াৰ কৰিব লাগে ৰাজনৈতিক অভিৱৰ্তন হোৱাৰ আগতে জাতীয় অভিৱৰ্তন হ'ব লাগে জাতীয় অভিৱৰ্তনে কিছুমান মানুহৰ হাতত দায়িত্ব দি তেওঁলোকে পৰৱৰ্তী দিনত পৰিকল্পনাটো তেওঁলোকে আগবঢ়াই লৈ যাব ছাত্ৰ সন্থা তালৈকে দায়িত্ব এইবাৰো ঠিক পৰামৰ্শদাতা সমিতি হ'ল পৰামৰ্শদাতা সমিতিয়ে তেওঁলোকৰ পৰামৰ্শত ক'লে যে ৰাজনৈতিক দল এটা গঠন কৰাৰ প্ৰয়োজনীয়তা আছে সেইকাৰণে আমি দায়িত্ব দিলোঁ দুগৰাকী মুখ্য আহ্বায়কক আপোনালোকে ৰাজনৈতিক বিষয়টো আগবঢ়াই লৈ যাওক তেতিয়া মই ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব আছোঁ গতিকে আমাৰ লগত সেই গোটেই কথাটো ৰাজনৈতিক এটা মিক্স আপ কৰাটো মই ভাবোঁ যে ভুল হ'ব আমি আধাৰটো বনাই দিলোঁ এটা তৈয়াৰ কৰি দিলোঁ কিন্তু আধাৰটো তৈয়াৰ কৰাৰ পিছতো দীপাংকৰ কুমাৰ নাথ বা এতিয়াৰ শংকৰজ্যোতি বৰুৱা আৰু কিছু আগবাঢ়ি গ'ল শিৱসাগৰ অধিৱেশনলৈকে ডক্টৰ ভট্টাচাৰ্যক সেই পৰ্যায়লৈকে যোৱা নেদেখিলে বা তেওঁৰ স্থিতিটো নাজানিলে শুভেচ্ছাটো এতিয়া ডক্টৰ ভট্টাচাৰ্যৰ পৰা সমানেই পাবনে নাপায় চাওক ছাত্ৰ সন্থাটো আৰু ব্যক্তিগতভাৱে চলা বস্তু নহয় ব্যক্তিকেন্দ্ৰিক মানসিকতাও বেয়া এইটো ফেচিজিম এটা আৰম্ভ হয় ব্যক্তিকেন্দ্ৰিক চিন্তাও সমাজত খুব বেয়া কথা ৰোহিণ গগৈ চিন্তাই সকলো শেষ বা তেওঁৰ মতেই চলিব লাগিব এইটো কথা গণতান্ত্ৰিক সমাজ এটা ছাত্ৰ সন্থাৰ দৃষ্টিভংগীটো সাংগঠনিকভাৱে প্ৰতিফলিত হ'ব চাওক সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই অসমৰ জাতীয় জীৱনত বহু দিন তেওঁ অতি নিষ্ঠা সততাৰে কাম কাজ কৰি আহিছে তেখেতৰ অৱদানক লৈ কোনেও মই ভাবোঁ যে প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে কিন্তু মই ভাবোঁ যে ৰাইজে এইবাৰ কিন্তু তেখেতক বিচাৰিছিলে যে জাতীয় সংকটৰ সময়ত তেওঁ সন্মুখৰ পৰা নেতৃত্ব লওক কাৰণ গণতান্ত্ৰিক সমাজ এখনত আপুনি কেতিয়াও নিজে সন্মুখৰ পৰা ৰাজনৈতিক কথাটোত নিজে নেতৃত্ব প্ৰদান নকৰিলে আপুনি সংগ্ৰাম কৰিব পাৰিব আপুনি বাদ দেখুৱাব পাৰিব প্ৰেছাৰ সৃষ্টি কৰিব পাৰিব কিন্তু আপুনি উৎখাত কেনেকৈ কৰিব উৎখাত কৰিম বুলি বক্তব্যত ক'লে উৎখাত কৰিবলৈ মানুহ লাগিব নেতৃত্ব দিব লাগিব আপুনি বিচাৰে যে সদৌ অসম ছাত্ৰ মানে ডক্টৰ ভট্টাচাৰ্য নিশ্চয় জাতীয় পৰিষদৰ নেতৃত্ব লওক নিশ্চয় আমি আগৰ পৰাই কৈ আহিছিলোঁ যে তেখেত আহিব লাগে তেখেতে এই দায়িত্ব ল'ব লাগে অসমৰ সমাজ জীৱনে ৰাইজে বিচাৰিছে ৰাইজৰ মনৰ কথাটো নিশ্চয় তেওঁ উপলব্ধি কৰিব পাৰিছে কাৰণ সংকটৰ সময়ত আমাৰ সকলোৰে কি দায়িত্ব ৰাইজক বাট দেখুৱাই দিয়া তেওঁলোকক সাহস দিয়া কাৰণ এইটো এটা ৰাজনৈতিক সামাজিক এটা সংকটৰ সময়টো এই কথাটো মানুহে অস্বীকাৰ কৰিব নোৱাৰে ৰাজনৈতিকভাৱে আমি জাতিটো সংকটত আছোঁ ভাল নেতৃত্ব এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা চলি আছে ক্ষমতাৰ টনা আজোৰা চলি আছে কমিশ্যন ৰাজ চলি আছে কিন্তু আমি জাতিটোৱে সমাজখনে গণতান্ত্ৰিক ব্যৱস্থাটোৱে বিচৰা মূল শক্তিটো কথা বতৰাবোৰ কোনবোৰ সেইবোৰতো আমি ঠিক কৰিব লাগিব কাৰণ চক গোটেইখিনিৰ পিছতো ডক্টৰ ভট্টাচাৰ্যই তেখেতৰ যিখিনি শক্তিৰে তেখেতৰ ক্ষমতাৰে যিখিনি দায়িত্ব পালন কৰিব লাগে সেইখিনি পালন কৰিব পৰা নাই নেকি এই মুহূৰ্তত চক সেইটো তেখেতে নিজে গোটেই কথাটো সিদ্ধান্ত লৈছে কিন্তু মই যিটো ভাবোঁ আৰু অসমৰ জনগণৰ যিটো মূল কথা যে তেখেতে আহিব লাগে এইটো বিচাৰিছিল আমি দেখিছিলোঁ এইটো বিভিন্ন প্ৰান্তলৈ গৈ মই ৰাইজৰ জনগণৰ কথাই মই ক'ব খুজিছোঁ যে মই কিয় ওলাই আহিলোঁ মইতো ওলাই অহা দিনাখন মই কৈছোঁ যে মই জানো যে এইটো এটা ইমান সহজ কথা নহয় অতি প্ৰত্যাহ্বানপূৰ্ণ আৰু মই আজি যিটো সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এইটো শুদ্ধ অশুদ্ধ সময়ে নিৰূপণ কৰিব মই সেই কথাটো আপোনাক সুধিম মই এইখিনিতে দৃষ্টিপাতত এটা বিৰতি ল'ম বিৰতিৰ পিছত সেই কথাটো সুধিম কাৰণ আপোনাৰ সিদ্ধান্তটো অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ অত্যন্ত চেলেঞ্জিং কাৰণ আমি দেখিছিলোঁ যে পাটিদাৰ আন্দোলনত হাৰ্দিক পেটেলে কি ধৰণৰ জনপ্ৰিয়তা পাইছিল পৰৱৰ্তী সময়ত কানহাই কুমাৰক দেখিলোঁ কিন্তু তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰখনলৈ প্ৰত্যক্ষ ৰাজনীতিক ক্ষেত্ৰখনলৈ অহাৰ লগে লগে
তেওঁলোকৰ গুৰুত্ব যথেষ্ট কমি গ'ল আপুনি সেই প্ৰত্যাহ্বান নেওচি কি ধৰণে আগবাঢ়ি যাব সেই বিষয়ে মই আপোনাৰ পৰা জানিব বিচাৰিম পৰৱৰ্তী সময়ত আৰু এই মুহূৰ্তত মই দৃষ্টিপাতত ল'ব খুজিছোঁ এক চমু বিৰতি খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ লুইনজ্যোতি গগৈ ডাঙৰীয়া মই এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম যে শেহতীয়াভাৱে এটা চৰ্চা হৈছে যে আপোনালোকৰ দলটোত প্ৰাক্তন আছু কৰ্মীসকলে প্ৰাক্তন AJOICP কৰ্মীসকলতকৈ বেছি গুৰুত্ব পাইছে সন্তুলনটো ক'ৰবাত বজাই ৰাখিব পৰা হোৱা নাই নেকি কাৰণ দুইটা সংগঠনেই এই ৰাজনৈতিক দলটোৰ জন্ম দিছে সন্তুলনটো আছে নে নাই তেনেকুৱা কোনো কথা হোৱা নাই তো অপপ্ৰচাৰ চলি আছে কাৰণ এটা গণতান্ত্ৰিক এটা অনুষ্ঠান এটা ৰাজনৈতিক দল এটা গতিকে মই ভাবোঁ যে তেনেকুৱা ধৰণৰ কোনো কথা নাই থাকিব নোৱাৰে কাৰণ এইবোৰ আলোচনা বিলোচনাৰ মাজেৰে সকলো ধৰণৰ সমস্যা সমাধান হ'ব আৰু সেই গোটেই কথাটো মানে একনায়কত্ববাদী চিন্তা ধৰণৰ কথাবোৰ অগণতান্ত্ৰিক মানসিকতা হ'লেহে হ'ব কাৰণ এইটো ইয়াত লক্ষ্যটো অসমৰ জাতীয় জীৱনৰ ভাল ভৱিষ্যত ইয়াত কাকো ব্যক্তিগত স্বাৰ্থ নাই কাৰোবাক প্ৰতিষ্ঠা কৰা কাৰোবাক স্থান দিয়া নিদিয়া এইবোৰ কথা নাই যাৰ সক্ষমতা আছে তেওঁ দায়িত্ব পাব গতিকে ইয়াত তুষ্টিকৰণৰ কথাও নাই গতিকে সেই চিন্তাৰে আমি গৈছোঁ গতিকে মই ভাবোঁ অভিযোগৰ কোনো সত্যতা নাই বুলি কোনো সত্যতা নাই কোনো থাকিব নোৱাৰে একদম আমাৰ সময় খুব কম মই সেইকাৰণে আপোনাক পোনপটীয়াভাৱে জানিব বিচাৰিম যে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত আপোনালোকে কিহক অগ্ৰাধিকাৰ দিব জিকাৰ সম্ভাৱনা নে নীতি আদৰ্শত শেহতীয়াভাৱে দেখা গৈছে যে জনতাৰ দ্বাৰা প্ৰত্যাখ্যিত বহুত লোকো টিকটৰ স্বাৰ্থত বা প্ৰাৰ্থিত্ব পোৱাৰ স্বাৰ্থত আপোনালোকৰ তালৈ আহিছে কেৱল নিৰ্বাচন খেলাৰ লক্ষ্যই বহুতো আহিছে সেইসকলৰ ক্ষেত্ৰত কি হ'ব প্ৰাৰ্থিত্ব পোৱাৰ নহয় চক গোটেইকেইটা কথাই গুৰুত্ব দিব লাগিব চক কাৰ্যক্ষম হ'ব লাগিব সৎ হ'ব লাগিব নিকা হ'ব লাগিব জিকাৰ সম্ভাৱনা থাকিব লাগিব সকলো কথা থাকিব লাগিব গতিকে কাৰণ আমি গুণগত ৰাজনীতি এটা পৰিৱেশ তৈয়াৰ কৰিব খুজিছোঁ থিয়ৰিটিকেলি কথাটো বহুত টান এইটো ঠিক কিন্তু আমিতো প্ৰয়োজন এখন সমাজত এখন গণতান্ত্ৰিক ব্যৱস্থা এটাতো প্ৰয়োজন এখন ভাল সমাজ সৃষ্টি কৰিবলৈ এখন ভাল ৰাজ্য বা ৰাষ্ট্ৰ ব্যৱস্থা এটা তৈয়াৰ কৰিবলৈ গতিকে সেইটো সময়ৰ আহ্বান চক এনেকৈ প্ৰতিদিনত আমি আৰু সদায় সূতা কম্পলৰ ৰাজনীতি কৰি থাকিম আমি একাউণ্টত ধন ভৰাই দিয়া ৰাজনীতি কৰি থাকিম সেই কথাটো মই ভাবোঁ যে মানে ট্ৰু চেঞ্চ এটা পৰিৱৰ্তন ডেফিনেটলি পিপলছ ডেমক্ৰেচি বুলি যিটো কয় যিটো কোৱা হয় সেইটো আপোনালোকে আনিব যায় অৰাজনৈতিক মঞ্চৰ পৰা আচলতে লুইনজ্যোতি গগৈ বহু কথাই সহজভাৱে ক'ব পাৰি বহু কথাই সহজভাৱে ক'ব পাৰি এতিয়া আপুনি ৰাজনৈতিক দললৈ আহিছে ৰাজনৈতিক দল এটাৰ নেতৃত্ব লৈছে এই কেইদিনৰ ভিতৰতে কিবা তফাত দেখিছেনে ৰাজনৈতিক মঞ্চ নাই ডেফিনেটলি তফাত আছে কাৰণ চক ইয়াত বহু ধৰণৰ কথা বতৰা থাকে ৰাজনৈতিক দল এটা পৰিচালনা কৰাটো এটা ইয়াত বিশাল কথা বতৰা ইয়াৰ লগত জড়িত বিভিন্ন ধৰণৰ দৃষ্টিভংগী দৃষ্টিকোণ থাকে পৰিচালনা কৰিবৰ কাৰণে প্ৰয়োজনীয় সকলো ধন সম্পদ এইবোৰত টকা পইচাৰ কথাও থাকে বা পৰিচালনা কৰাৰ ক্ষেত্ৰত বেলেগ বেলেগ ফেক্টৰ জনগোষ্ঠীয় অংকত ইয়াত ঐক্যচন থাকিব বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মালোকৰ তেওঁলোকৰ মন বিভিন্ন ধৰণৰ নিজৰ টিকেট প্ৰত্যাশী মানুহসকলৰ মাজত তেওঁলোকৰ প্ৰতিযোগিতা তেওঁলোকৰ বিভিন্ন ধৰণৰ লবি পলিটিক্স এইবোৰ সকলো কথা থাকিবই ৰাজনীতি সেইখিনি হয় লুইনজ্যোতি আপুনি এজন সুবক্তা যুৱ প্ৰজন্মক আপুনি আকৰ্ষিত কৰিব পাৰিছে আপুনি অসমখনক অতি ভাল পায় সেইটোক লৈ কোনো ধৰণৰ দ্বিমত নাই আপোনাৰ মাজত যথেষ্ট সম্ভাৱনাও বহুতে দেখা পাইছে বহু মানুহে এই সম্ভাৱনা দেখা পাইছিল কানহায়া কুমাৰৰ মুখতো বহু মানুহে হাৰ্দিক পাণ্ডিয়াৰ মাজতো দেখা পাইছিল কিন্তু ৰাজনীতিলৈ আহি তেওঁলোক হেৰাই গ'ল আপোনাৰ সন্মুখত কিমান ডাঙৰ প্ৰত্যাহ্বান আছে যথেষ্ট ডাঙৰ প্ৰত্যাহ্বান আৰু মই নিজৰ চিনাকি আত্মপৰিচয়টোক লৈ মই গুৰুত্ব দিয়া নাই মই যদি হেৰাই যাওঁ মই যদি জীৱনত একো নহওঁ মই MLA মন্ত্ৰী বিধায়ক বা যিয়ে একোৱে নহওঁ কিন্তু অসমৰ জনগণৰ যদি ভাল হয় আমি বিচৰা সপোনৰ যিখন ৰাজ্য আমাৰ ইয়াত সকলো অধিকাৰ যদি সুৰক্ষিত হয় আমি বিচৰা ধৰণৰ সামগ্ৰিক উন্নয়ন যদি হয় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল অতি উন্নত ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা এটা যদি পাওঁ আত্মনিৰ্ভৰশীল যদি অসম এখন গঢ়িব পাৰোঁ আমাৰ ভাল অৰ্থনীতিৰ ভেটি যদি হয় তেতিয়া মই সুখী মই নিশ্চয় কানহায়া কুমাৰৰ ইমান প্ৰতিভা ইমান সুবক্তা হাৰ্দিক পেটেল ইমান শক্তিশালী নেতা পাট্টিদাৰ আন্দোলনৰ তেওঁলোক ৰাজনৈতিক গোটেই কথা বতৰাবোৰত এতিয়া কিছু প্ৰাসংগিকতা আজিও আছে কিন্তু তথাপিও যি ধৰণে আমি
যেতিয়া এপলিটিকেল হৈ আছিল, যেতিয়া তেওঁলোকৰ মাজত তাতকৈ বেছি পাইছিল যিখিনি সম্ভাৱনা দেখা গৈছে, সম্ভাৱনা মোক লৈও ধৰক আজিৰ দিনত ছাত্ৰ সন্থাৰ দায়িত্বত থাকোঁতে মানুহৰ যথেষ্ট আশা, ৰাইজৰ মাজলৈ যেতিয়াই যাওঁ তেওঁলোকে বিভিন্ন ধৰণৰ আশা, মৰম, আশীৰ্বাদ, তেওঁলোকৰ আশা ভৰা চকুলো এইবোৰ মই দেখিছোঁ নিজ চকুৰে। আজিৰ দিনলৈকে আছে। 21 এপ্ৰিল মে'ত মই ভাবোঁ যে যদি এই গোটেই কথাটো আপুনি কোৱাৰ ধৰণে হৈ গৈ থাকে তেতিয়া হয়তো মানুহৰ, কিন্তু মই যিটো আশা দেখিছোঁ আমি নিখুঁত পৰিকল্পনা কৰিলে জনগণে এই কথাটো বুজি পালে বা বুজাৰ পৰিৱেশ এটা আহিছে, আমি ভাবোঁ যে চৰকাৰ গঠন কৰিব পাৰিম। আমাৰ গোটেই ধাৰাটোৰ প্ৰাসংগিকতা থাকিব। মোৰ ব্যক্তিগত প্ৰাসংগিকতাক মই একেবাৰে শেষ স্থান দিব খুজিছোঁ। এইটো এই চিন্তাটো আৰু আদৰ্শৰ প্ৰাসংগিকতা। ধন্যবাদ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। বহু প্ৰশ্ন আচলতে কৰিবলগীয়া আছিল, বহু কথা জানিবলগীয়া আছিল আৰু বহু প্ৰশ্নৰ আপুনি উত্তৰ দিলে। সময়ৰ সীমাবদ্ধতা আছে, বহু কথা পাতিব পৰা নগ'ল। আশা কৰিছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মাজত অসমৰ বহু মানুহে যি সম্ভাৱনা দেখিছে সেই সম্ভাৱনাৰ অপচয় নহওক, সেই সম্ভাৱনা এক বাস্তৱ ৰূপ পাওক আৰু সম্ভৱতঃ 2020 বৰ্ষত এইটো শেহৰটো দৃষ্টিপাত আৰু এই শেহৰটো দৃষ্টিপাতত মই আশা কৰিছোঁ নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু বিশেষভাৱে আশা কৰিছোঁ 2021টো 2020ৰ দৰে নহওক। সামৰিব বিচাৰিছোঁ দৃষ্টিপাত। ধন্যবাদ।